হেল্ল' গাইছ, আহি গ'লোঁ নতুন এটা ভিডিঅ' লৈ। তো আজি মোৰ লগৰটোৰ গাড়ীত বেটাৰী হৈছে ডাউন। তো আমি যাই আছোঁ গেৰেজত বেটাৰী লগাবলৈ। আহিবলৈ এইটো আমাৰ তিনিআলি। তো গাইছ, লেকচাৰ মাৰি মাৰি আহি পাল আমাৰ বুঢ়া মছজিদ। আমাৰ বুঢ়া মছজিদখনো কম ধুনীয়া নহয় কিন্তু দেই। যিহে মোৰ চৰ্দি লাগছে, মুখেদি মাতে ওলাই নাই, তাকো ব্লগ বনাই আছোঁ আৰু। এইয়া ৰাস্তা চাইছে না নাই গাইছ? গুৱাহাটীৰ ৰাস্তা খাল এটা এটা, খালি হাইৱেটোহে আমাৰ গুৱাহাটীত যি ভাল বনাইছে, বাকী ৰাস্তাটো নক'ব, বাপৰে। আৰু যে আমাৰ ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হৈ আছে, ৱাৰ হৈ আছে, কোনে কাৰ ফালে আছে কমেণ্টত জনাই দিবচোন অলপ। এইয়া আহি পাই গ'লোঁ আমি গেৰেজ, কিন্তু আহি কেনে হ'ল বিল্লামি, গেৰেজ হৈ গ'ল বন্ধ। ই চাগে গাঁৱত গৈছে, ফোন মাৰি অহা নাই। তো গাইছ, গেৰেজ বন্ধ, আমি আকৌ ঘূৰি কেনে গুচি যাব লাগিব। গেৰেজ বন্ধ, কি কৰিম আৰু, ঘূৰি কেনে ঘৰতে যাই আছোঁ। আজি শুক্ৰবাৰ, মছজিদো যাব আছে। তো আমি পাহাৰৰ ওপৰতে যাওঁ, এইটো আমাৰ কৃষ্ণ মন্দিৰ গাইছ। দেখোতে ধুনীয়াই লাগে ন। আহোঁতে লাগি গ'ল গৰম, ভাবিলোঁ দুজনে মিলি এটা ষ্টিং আৰু শিখৰকে খাই লওঁ, খাই কিনে ইঞ্জিনটো ঠাণ্ডা কৰি লওঁ। তো গাইছ, আহি পালোঁ আড্ডা। আজিৰ মিনি ব্লগটো ইয়াতে সামৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ভাল নালাগিলেও লাইক কৰিব দেই।